Dear students, let's come back to the next part of the lesson, a letter to God. But in the hearts of all who lived in that solitary house, in the middle of the valley, there was a single hope, help from God. ইতিমধ্যে উল্লেখ কৰিছে যে সেই উপত্যকাটোত থকা একমাত্ৰ ঘৰটোত লেঞ্চৰ আৰু তেওঁৰ পৰিয়াল বসবাস কৰিছিল। সেই অকলশৰীয়া ঘৰটোত থকা সকলোবিলাকৰ অন্তৰত মাত্ৰ এটাই আশা আছিল, হেল্প ফ্ৰম গড, ভগৱানৰ পৰা পোৱা আশা। ডোন্ট বি সো আপছেট ইভন দো দিছ চিমছ লাইক এ টোটেল লছ। তোমালোকে জানিছা যে লেঞ্চো আৰু তেওঁৰ পৰিবাৰে সেই সময়ত কথা বতৰা পাতি আছিল। গতিকে ইজনে সিজনক কৈছে যে ইমান হতাশ নহ'বা, ইমান মন ভাগি পৰিব নালাগে, যদিও এইটো এটা আমাৰ বাবে অতিশয় দুৰ্যোগ আহিলে, লছ হ'ল, যে ৰিমেম্বাৰ ন' ওৱান ডাইজ অফ হাংগাৰ। ইজনে সিজনক কৈছে যে এটা কথা মনত ৰাখিবা, কোনো ভোকত নমৰে। ডেটছ হোৱাট দে ছে, তেওঁলোকেতো সেইটো কয়েই, অৰ্থাৎ মানুহে যে কয়েই ন' ওৱান ডাইজ অফ হাংগাৰ, ভোকত কোনো নমৰে। That is what they say, no one dies of hunger. All through the night, Lenso thought only of his single hope, one hope, the help of God. গোটেই ৰাতিটো লেঞ্চয়ে মাত্ৰ ভাবি থাকিল যে একমাত্ৰ তেওঁৰ ভৰসাৰ থল ভগৱান, ভগৱানৰ পৰা পোৱা সহায়। Whose eyes, as he had been instructed, sees everything, even what is deep in one's conscience. বাক্যটো ভালকৈ বুজিবলৈ হ'লে তোমালোকে whose eyes see everything, even what is deep in one's conscience, এইকণ একেলগে চোৱা, যে যাৰ চকুকেইটাই অৰ্থাৎ ভগৱানৰ দৃষ্টিয়ে আনকি এজন মানুহৰ অন্তৰৰ নিভিত কোণত থকা কথাটো জানে, তাৰ মাজত ইটুকুৰা বাক্য সোমোৱাই দিছে, ছাবৰ্ডিনেট ক্লজ টুকুৰা, এজ হি হেড বিন ইনষ্ট্ৰাক্টেড, যেনেকৈ লেঞ্চক শিকোৱা হৈছিল। অৰ্থাৎ লেঞ্চৰ পিতৃ মাতৃ বা অগ্ৰজসকলে লেঞ্চক তেনেকৈ শিকাইছিল যে ভগৱান নামৰ সেই শক্তিটোৱে মানুহৰ অন্তৰৰ নিভিত কোণত থকা কথাবিলাকো জানে। লেঞ্চো ৱাজ এন অক্স অফ এ মান ৱৰ্কিং লাইক এন আৰ্মি ইন দ্য ফিল্ডছ। বাক্যটো ভালদৰে মন কৰিবা। লেঞ্চো ৱাজ এন অক্স, বাক্যটোৰ শব্দগত অৰ্থ যদি আমি চাওঁ, লেঞ্চো এটা গৰু আছিল, ষাঁড় গৰু আছিল। এইটোতো তেনেকুৱা কথা নহয়। আচলতে লেঞ্চো এজন পৰিশ্ৰমী মানুহ আছিল। হি ৱাজ এ হাৰ্ড ৱৰ্কিং মেন। যেনেকৈ এজন মানুহে তেওঁৰ গৰুহালক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰে, ঠিক তেনেকৈ লেঞ্চোৰ কনচায়েন্সৰ মতে লেঞ্চো ব্যৱহৃত হৈছিল আৰু তেওঁ এজন পৰিশ্ৰমী মানুহ আছিল, এইটো অৰ্থ বুজাইছে। বাট ষ্টিল হি নিউ হাউ টু ৰাইট, কিন্তু তথাপিতো তেওঁ জানিছিল, লিখা পঢ়া কৰিব জানিছিল, লিখিব জানিছিল। দ্য ফলোয়িং ছানডে এট ডেব্ৰিক হি বিগেন টু ৰাইট এ লেটাৰ হুইচ হি হিমছেল্ফ উড কেৰি টু দ্য টাউন এণ্ড প্লেচ ইন দ্য মেইল। পিছৰ দিনা দেওবাৰে, পিছৰটো আহি থকা দেওবাৰত, এট ডেব্ৰিক অৰ্থাৎ ডন, ৰাতিপুৱা দোকমোকালি সময়তে, হি বিগেন টু ৰাইট এ লেটাৰ, তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলে। হুইচ হি হিমছেল্ফ উড কেৰি টু দ্য টাউন, যিখন চিঠি তেওঁ নিজেই টাউনলৈ লৈ গৈছিল, এণ্ড প্লেচ ইন দ্য মেইল, আৰু ডাকঘৰত বা চিঠিৰ বাকচত চিঠিখন ভৰাই দিছিল। ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড, এইখন একো বেলেগ চিঠি নাছিল, চিঠিখন আছিল মাত্ৰ ভগৱানলৈ লিখা চিঠি। গড হিৰো, চিঠিখনত কি কথা লিখিছে এইটো ইয়াত অকণমান বৰ্ণনা দিছে, যে ভগৱান, তেওঁ লিখিছিলে, ইফ ইউ ডোণ্ট হেল্প মি মাই ফেমিলি এণ্ড আই উইল গ' হাংৰি দিছ ইয়েৰ, যদি তুমি আমাক সহায় নকৰা তেতিয়াহ'লে মোৰ গোটেই পৰিয়ালটো আৰু ময়ো এই বছৰ ভোকত মৰিব লাগিব।
I need 100 pesos in order to sow my field again and to live until the crop comes. যে মই আৰু মোৰ পৰিয়ালটো জীয়াই থাকিবলৈ হ'লে এই বছৰটোত পুনৰ খেতি বাতি কৰাৰ কাৰণে আৰু খাই বৈ থাকিবৰ কাৰণে I need 100 pesos. লেঞ্চৱে কিবা এটা হিচাপ কৰি তেওঁ উলিয়ালে যে তেওঁ 100 pesos দৰকাৰ হ'ব। Because the hailstorm আৰু বাক্যটো অসম্পূৰ্ণ কৰি ৰাখিলে কাৰণ লেঞ্চৱে বৰ্ণনা কৰিলে যে কেনেকৈ হেইলষ্টৰ্মে তেওঁ কমপ্লিটলি শস্যৰ দ্বাৰা ডেমেজ কৰিছিল, ধ্বংস কৰিছিল। He wrote to God on the envelope. চিঠিৰ খামটোৰ ওপৰত ভগৱানলৈ বুলি টু গড বুলি তেওঁ লিখিছিল। Put the letter inside আৰু খামটোৰ ভিতৰত তেওঁ চিঠিখন ভৰাই দিছিল। Still troubled তেতিয়াও তেওঁৰ মনত দুখ ভাৱটো আহি আছিল। Went to টাউনখনলৈ গৈছিল। At the post office ডাকঘৰত গৈ he placed a stamp on the letter. চিঠিৰ খামটোৰ ওপৰত তেওঁ এটা ষ্টাম্প মানে ডাক টিকট লগালে and dropped it into the mail box আৰু চিঠিৰ বাকচত চিঠিখন ভৰাই দিব। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আমি এইখিনিলৈকে যিখিনি আলোচনা কৰিলোঁ তাত মাত্ৰ দুটা সৰু প্ৰশ্ন মই তোমালোকক কৈছোঁ। What did Lenso write? লেঞ্চোৱে কি লিখিছিল? Lenso wrote a letter to God. And what was the only hope of Lenso? লেঞ্চোৰ একমাত্ৰ আশাটো ভৰসাটো কি আছিল? The only hope of Lenso was the help from God. ভগৱানৰ পৰা পোৱা আশা। আৰু এটা কুৱেশ্যন, what did Lenso write in his letter? চিঠিখনত লেঞ্চোৱে কি লিখিছিল? Lenso wrote to God about the description of the hailstorm. হেইলষ্টৰ্মৰ যি বৰ্ণনা সেইটো লেঞ্চোৱে তেওঁৰ চিঠিখনত উল্লেখ কৰিছিল। And Lenso asked 100 pesos to live until the next crop comes. পিছৰখিনি শস্য হোৱালৈকে তেওঁ জীয়াই থাকিবলৈ 100 পেচোজ তেওঁ ভগৱানৰ পৰা বিচাৰিছিল। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ পিছৰ ভিডিঅ'টোত পৰৱৰ্তী অংশটো আলোচনা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।